নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ। আজি বহাগ মাহৰ 20 তাৰিখ বুধবাৰ, ইংৰাজীৰ 2022 বৰ্ষৰ মে মাহৰ 4 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় 4:47 আৰু সূৰ্যাস্তৰ সময় 5:52। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি। পুৱা 5:08 পিছত শুক্লা চতুৰ্থী তিথি হ'ব। নক্ষত্ৰ মৃগশিৰা নক্ষত্ৰ। পুৱা 3:55 পিছত আদ্ৰা নক্ষত্ৰ হ'ব। আজি জন্ম হোৱা শিশুসকলৰ বৃষ ৰাশি বৈশ্য অথবা শূদ্ৰ বৰ্ণ আৰু দেৱগণ হ'ব। দিনৰ 2:58 পিছত মিথুন ৰাশি শূদ্ৰ অথবা বৈশ্য বৰ্ণ হ'ব। আজিৰ দিনটোত স্বৰ্গগামী হোৱাসকলে দুখ নাপায়। যাত্ৰা আজি যাত্ৰা শুভ যদিও উত্তৰ দিশ আৰু দক্ষিণ দিশত যাত্ৰা নিষেধ। শুভ সময় পুৱা সূৰ্য উদয়ৰ পৰা 6:44 পৰ্যন্ত, 6:44 পৰা 9:21 দিনৰ 11:06 পৰা আবেলি 3:28 পৰ্যন্ত, সন্ধিয়া 5:11 পৰা 6:49 নিশা 9 বজাৰ পৰা 10:27 পৰ্যন্ত শুভ সময় আজিৰ দিনটোত দেখা যায়। বিবিধ শ্ৰাদ্ধ, চতুৰ্থীৰ একতিষ্ঠ আৰু সপিণ্ডন। এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষত্বলৈ। আজি অসমৰ বিশিষ্ট লোকশিল্পী স্বৰ্গীয় কৰুণানাথ দেৱৰ স্মৃতি দিৱস। খাদ্যৰ দিশত আজি চতুৰ্থী তিথি হোৱা হেতুকে মূলা খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহলৈ। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব, আমি প্ৰেৰণা পাম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ। আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ নভবাকৈ কিছুমান কাম সম্পন্ন হ'ব। কৰ্মস্থানত নিজৰ দায়িত্বসমূহ সময়মতে পালন কৰিবলৈ আপুনি আজি সক্ষম হ'ব। এই ৰাশিৰ ব্যৱসায়ীসকলৰ নিজৰ কথা আৰু বুদ্ধিৰ বিকাশ ঘটাৰ সম্ভাৱনা দেখা যায়। ঘৰুৱা দিশত আনন্দ বিনোদৰ বাবে অৰ্থ ব্যয় হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। নিবনুৱাসকলে আজি আনৰ পৰা সহযোগ অথবা সহায় গ্ৰহণ কৰিলে উপকৃত হ'ব। প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ সৈতে মধুৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটোত পিঠিৰ বিষ আদি হোৱাৰ সম্ভাৱনা দেখা যায়। মেষ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া, ৰঙা আৰু কমলা। শুভ সংখ্যা 1 আৰু 8। শুভ ধাতু হৈছে তাম আৰু সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। আজিৰ দিনটোত আপুনি যিকোনো কৰ্ম কৰাৰ প্ৰাক মুহূৰ্তত বাধাৰ সন্মুখীন হ'ব। কৰ্মক্ষেত্ৰত নিজৰ সন্মানক লৈ সতৰ্ক হৈ চলিলে আপুনি আজি উপকৃত হ'ব। এই ৰাশিৰ যিসকল জাতক জাতিকা বেপাৰ বাণিজ্যৰ লগত জড়িত তেওঁলোকে আজি অতি উৎসাহী হৈ যিকোনো পৰিকল্পনা হাতত নোলোৱাই ভাল। ঘৰুৱা দিশত পৰিয়ালৰ কোনো কনিষ্ঠ সদস্যৰ সৈতে আপোনাৰ আজি মনোমালিন্য হ'ব পাৰে। সেয়েহে এই ক্ষেত্ৰত আপুনি আজি সজাগ হৈ থাকিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অস্থিৰতাৰ বাবে আজি অধ্যয়নত ব্যাঘাত জন্মাৰ আশংকা দেখা যায়। নিবনুৱাসকলে আজি কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰিব পাৰে। প্ৰেমৰ দিশত কোনো তৃতীয় ব্যক্তিৰ সহযোগিতাত প্ৰেমাস্পদৰ সৈতে মিলন ঘটিব।
স্বাস্থ্যৰ দিশত পিঠি আৰু কঁকালৰ বিষে আপোনাক আজি আমনি দিয়াৰ সম্ভাৱনা দেখা যায়। আপুনি আজি শনি দেৱতাৰ জপ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2, 3 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। আজিৰ দিনটোত মিথুন ৰাশিৰ অধিপতিসকলে বিভিন্ন কাৰকৰ দ্বাৰা লাভান্বিত হ'ব। কৰ্মস্থানত আপোনাৰ আজি অপ্ৰত্যাশিত লাভ সম্ভৱ হৈ উঠিব। অৰ্থাৎ আজিৰ দিনটোত আপোনাৰ আয়ৰ মাত্ৰা বৃদ্ধি পাব। এই ৰাশিৰ ব্যৱসায়ীসকলে আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা শুভ প্ৰস্তাৱ লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপুনি আজি সকলো সদস্যৰ সৈতে বিনম্ৰতাৰে বাৰ্তালাপ কৰিলে উপকৃত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ মনোবল পূৰ্বৰ তুলনাত বৃদ্ধি পোৱা দেখা যাব। নিবনুৱাসকলে হঠাৎ কোনো শুভ সংবাদ লাভ কৰিব পাৰে। প্ৰেমৰ দিশত অবিবাহিত জাতক জাতিকাসকলৰ বিবাহৰ বাবে প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং হালধীয়া। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলে দিনটো নানা বাধাৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব। আজিৰ দিনটোত আপোনাৰ কোনো আত্মীয়ৰ সুখৰ বাবে কৰ্মত বিলম্বতা আহিব পাৰে। ব্যৱসায়ীসকলক আজিৰ দিনটোত কোনো কৰ্মৰ বাবে চিন্তাকুল হৈ থকা পৰিলক্ষিত হ'ব। এই ৰাশিৰ যিসকল ব্যক্তি পশুপালন, পৰিবহণ আৰু শিল্পজাত সামগ্ৰীৰ যোগান ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ বাবে আজিৰ দিনটো অতিকৈ শুভ ফলদায়ক ৰূপে পৰিগণিত হৈছে। ঘৰুৱা দিশত আপুনি আজি নিজৰ পিতৃ মাতৃৰ স্বাস্থ্যক লৈ চিন্তাকুল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যাৰ প্ৰতি অৱহেলা, চঞ্চলতা আদিৰ দ্বাৰা বিদ্যালাভত বাধা আহিব পাৰে। নিবনুৱাসকলে এলাহ ভাৱ ত্যাগ কৰিব পাৰিলে উপকৃত হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্ম ৰোগ আৰু ৰক্তপীড়া আদি ৰোগ হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ ফলদায়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো শুভ ফলদায়ক ৰূপে পৰিগণিত হৈছে। আজিৰ দিনটোত আপুনি নিজৰ কৰ্মৰ গুণগত মানদণ্ডৰ ওপৰত অধিক ধ্যানমগ্ন হোৱা পৰিলক্ষিত হ'ব। আনহাতে ব্যৱসায়ীসকলৰ আজিৰ দিনটোত নিজৰ হাতৰ পৰা এটা ডাঙৰ অৰ্ডাৰ ওলাই যাব পাৰে। অথবা ব্যৱসায়ীসকলে লাভ কৰা কোনো গুৰু দায়িত্ব হেৰুওৱাৰ সম্ভাৱনা দেখা যায়। আপুনি আজিৰ দিনটোত কোনো সিদ্ধান্ত গ্ৰহণ বা নিৰ্ণয় কৰোঁতে দূৰদৰ্শী চিন্তা চৰ্চা কৰিহে নিৰ্ণয় কৰা উচিত। ঘৰুৱা দিশত দাম্পত্য জীৱনত আপোনাৰ আজি মধুৰতাই বিৰাজ কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি কোনো বন্ধুৰ পৰা বা
আত্মীয়ৰ পৰা বহুত ডাঙৰ উপকাৰ লাভ কৰিব পাৰে। নিবনুৱাসকলে ঘৰৰ জ্যেষ্ঠ ভাতৃ অথবা ভগ্নীৰ পৰা সহানুভূতি লাভ কৰিব। প্ৰেমৰ দিশত বিবাহৰ বাবে উপযুক্ত লোকসকলে অথবা বিবাহৰ বাবে উপযুক্ত পাত্ৰ-পাত্ৰীসকলে উত্তম বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি পেটৰ ৰোগ বা যকৃত প্ৰস্ৰাৱজনিত ৰোগে একাধিকবাৰ কষ্ট দিয়াৰ সম্ভাৱনা দেখা যায়। আপুনি ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং মুগা। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰীসকলৰ আজিৰ দিনটোত বন্ধু বা আত্মীয়ৰ বিচ্ছেদ আহিব পাৰে। কৰ্মস্থানত আপুনি আজি বাধাৰ সন্মুখীন হ'ব পাৰে। বাণিজ্যৰ দিশত জড়িতসকলে অতীতৰ দূৰদৰ্শী সিদ্ধান্তৰ ফল লাভ কৰিব পাৰে। বহুদিনীয়া প্ৰচেষ্টাৰ সফল সমাপ্তিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত সংঘাতৰ সন্মুখীন হ'ব পাৰে। ঘৰলৈ নতুন যন্ত্ৰাদিৰ আগমন হোৱাৰ সম্ভাৱনা দেখা যায়। সন্তানৰ বাবে আজি আপুনি কষ্ট অনুভৱ কৰিব। নিবনুৱাসকলৰ যিসকলে স্বাৱলম্বিতাৰ দিশে আগবাঢ়িছে তেখেতসকলৰ স্বীকৃতি লাভৰ যোগ। কাৰিকৰী দিশত জড়িত ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা আহিব। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ পৰিকল্পনা বৃদ্ধি পাব। আজি আপোনাক বদহজম বা পাচন সম্পৰ্কীয় ৰোগে অশান্তি দিব পাৰে। সেয়েহে সৰল আহাৰ গ্ৰহণ আৰু খাদ্য গ্ৰহণৰ সময়ত গুৰুত্ব আৰোপ কৰক। প্ৰেমত আত্মীয়তা বৃদ্ধি পাব। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8, 6। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সামগ্ৰিকভাৱে শুভ দেখা যায়। কৰ্মস্থানত সফলতা আহিব। আনহাতে বাণিজ্যৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো মধ্যম ফলদায়ক। আৰ্থিক দিশটো আপোনাৰ আজি লাভদায়ক। পাৰিবাৰিক ক্ষেত্ৰত ঘৰলৈ কোনো সম্পদ আদি আহিব পাৰে। সন্তানৰ উন্নতিৰ যোগ। ছাত্ৰ-ছাত্ৰীসকলে কোনো বন্ধু বা আত্মীয় অন্যথা কোনো গুৰু সদৃশ ব্যক্তিৰ পৰা বিদ্যা লাভৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰিব। নিবনুৱাসকলৰ যদি কোনোৱে নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে আপোনাৰ আজি শুভ সংবাদ আহিব পাৰে। প্ৰেমত সম্পৰ্ক স্থাপনত ব্যাঘাত আহিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 7 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো অতি সচেতনতাৰে আগবাঢ়ক।
আকস্মিক কোনো ক্ষতিৰ মুখামুখি হ'ব পাৰে। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব। ব্যৱসায়ীসকলে সামান্য ভুলৰ বাবে লোকচানৰ সন্মুখীন হ'ব পাৰে, সেয়েহে অন্যমনস্ক নহ'ব। আপুনি আজি কৰ্মৰ আৰম্ভণিতে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক, বিপদমুক্ত হ'ব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ শাৰীৰিক দুৰ্বলতাৰ বাবে অথবা অসুস্থতাৰ বাবে বিদ্যালাভৰ ক্ষেত্ৰত জটিলতা আহিব পাৰে। প্ৰেমত ধৈৰ্যশীল হ'বলৈ যত্ন কৰক। নিবনুৱাসকলৰ একানপতীয়া মনোভাৱে স্বীকৃতি পাব। শাৰীৰিক দিশত আপুনি আজি দুৰ্বল অনুভৱ কৰিব পাৰে, সেয়েহে খাদ্য গ্ৰহণ আৰু জিৰণিৰ প্ৰতি ধ্যান দিয়ক। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব, লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 3, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। আত্মীয় তথা সন্তানক লৈ আজিৰ দিনটোত আপোনাৰ চিন্তা বৃদ্ধি পাব। কোনো কাৰণতে আপুনি আজি অচিনাকি ব্যক্তিৰ দ্বাৰা প্ৰৰোচিত নহ'ব। কৰ্মক্ষেত্ৰত আপোনাক ঘৰুৱা পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰিব পাৰে। যিসকল ব্যক্তি ব্যৱসায়ৰ লগত জড়িত তেখেতসকলক আনৰ সমপৰ্যায়ৰ ব্যৱসায়ে চিন্তাকুল কৰিব। আপুনি নিজৰ ব্যৱসায়ৰ ভৱিষ্যতক লৈ সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰিলে উপকৃত হ'ব। পাৰিবাৰিক দিশত চুবুৰীয়াৰ চলনাৰ পৰা নিজকে সতৰ্ক কৰি ৰাখক, অন্যথা সম্পৰ্কত অশান্তিৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ শংকা বৃদ্ধি পাব। নিবনুৱাসকলে সাময়িক পৰিৱেশৰ বাবে দুশ্চিন্তাত ভুগিব। আপোনাৰ আজি কৰ্মলাভৰ বাবে কৰা অৰ্থব্যয় অনৰ্থক যেন অনুভৱ হ'ব। প্ৰেমত আকস্মিক যোগাযোগৰ সম্ভাৱনা দেখা যায়। স্বাস্থ্যৰ ক্ষেত্ৰত সামান্য উন্নতি দেখা যায় যদিও আপোনাৰ ভোগৰ ইচ্ছা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিপৰ্যয়ৰ সন্মুখীন হ'ব পাৰে। ধনুৰাশিৰ অধিপতিসকলে ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। ধনুৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 2 আৰু 12। শুভ ধাতু হৈছে ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত আজিৰ দিনটোত জটিলতাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলে আশানুৰূপ ফলপ্ৰাপ্তিৰ পৰা বঞ্চিত হোৱাৰ আশংকা দেখা যায়। সেয়েহে আপুনি প্ৰতিটো ক্ষেত্ৰত সতৰ্ক হৈ থাকক। ৰাতিপুৱা সূৰ্য প্ৰণাম কৰি দিনটো আৰম্ভ কৰক, সুফল পাব। ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰমৰ অন্তত সফলতা অৰ্জন কৰিব পাৰিব। ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগত জড়িতসকলৰ হতাশা বৃদ্ধি পাব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি ব্যয় বৃদ্ধি পাব। স্বাস্থ্যৰ দিশত আপুনি মাজে সময়ে অৱসাদগ্ৰস্ত হ'ব পাৰে। নিবনুৱাসকলৰ আজিৰ দিনটোত নানা চিন্তাই অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিবলৈ যত্ন কৰক, অন্যথা সম্পৰ্কত ব্যাঘাত জন্মিব পাৰে। আপুনি প্ৰতিটো কামৰ আৰম্ভণিতে ভগৱান শিৱক স্তুতি কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব।
মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং নীলা আৰু সেউজীয়া। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনীয়া সমস্যা সমাধানৰ পথ প্ৰশস্ত হ'ব। কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব যদিও আপুনি আজি সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায়ীসকলৰ আইন বা বিবাদ আদিৰ নিষ্পত্তিৰ যোগ যদিও অৰ্থব্যয়ৰ সম্ভাৱনা দেখা যায়। যিসকলে বাহন ক্ৰয়ৰ দিশত আগবাঢ়িছে তেখেতসকলৰ আজি সপোন পূৰণ হ'ব। পাৰিবাৰিক দিশত কোনো মাংগলিক কৰ্মত ব্যস্ততা বৃদ্ধি পাব। নিবনুৱাসকলৰ দুশ্চিন্তা দূৰ হ'ব যদিও আপুনি নিজৰ লক্ষ্যত সময় দিবলৈ যত্ন কৰা উচিত। ছাত্ৰ ছাত্ৰীসকলৰ কষ্ট বৃদ্ধি পাব কিন্তু সফলতা অৰ্জনৰ যোগ। প্ৰেমত বন্ধুৰ সহায়ত অস্থিৰতা দূৰ হ'ব। স্বাস্থ্যৰ দিশত শুভ যদিও অধিক বিশ্ৰামৰ প্ৰয়োজন হ'ব। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক। বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিকাৰীসকলৰ শুভ ৰং বগা আৰু গুলপীয়া। শুভ সংখ্যা 10 আৰু 11। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। প্ৰিয় দৰ্শক শ্ৰোতা, এতিয়া আহিছোঁ শেষৰটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কোনো ভয় বা শংকাত কটাবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত অধিক সময় দিবলগীয়া হোৱা দেখা যায়। আপুনি আজি বহু ক্ষেত্ৰত কামত সফল হ'বৰ বাবে অত্যধিক কষ্ট কৰিব লাগিব। ব্যৱসায়ৰ লগত জড়িতসকলে দায়িত্ব পালনৰ ক্ষেত্ৰত আজিৰ দিনটোত সক্ষম হ'ব। পাৰিবাৰিক দিশত আপোনাৰ আজি চিন্তা বৃদ্ধি পাব। কোনো আত্মীয়ৰ চিকিৎসাৰ বাবে আপুনি আজি অধিক সময় দিবলগীয়া হ'ব পাৰে। আপোনাৰ আজি কোনো বন্ধুৰ লগত ভুল বুজাবুজি হোৱাৰ যোগ দেখা যায়। স্বাস্থ্যৰ দিশত শুভ যদিও আপুনি আজি মানসিক অশান্তিত ভুগিব পাৰে। নিবনুৱাসকলক হতাশাই অসামাজিক কাৰ্যৰ প্ৰতি আকৰ্ষিত কৰিব যদিও আত্মবিশ্বাস বৃদ্ধি কৰিলে উপযুক্ত সিদ্ধান্তলৈ আহিবলৈ সক্ষম হ'ব। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 5 আৰু 7। শুভ ধাতু হৈছে সোণ। এনেদৰে আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।